নিশ্চয়কৈ আমি পুৱাৰ পৰা আচলতে শিৱসাগৰৰ জাজিৰ যিটো বান পৰিস্থিতি সেই বান পৰিস্থিতিৰ যিটো পোনপটীয়া পৰিৱেশ সেই পৰিৱেশটো দেখাইছিলোঁ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ যিটো জাজিৰ পৰা মককচাং সংযোগ কৰা যি 61 নং ৰাষ্ট্ৰীয় ঘাইপথ সেই ৰাষ্ট্ৰীয় ঘাইপথটোত উপস্থিত আছোঁ আৰু মই ইয়াৰ পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ কিদৰে আচলতে জাজি নৈয়ে তাণ্ডৱ চলাইছে মই তাৰ পৰিৱেশটো আচলতে পুৱাৰ পৰা আমি পোনপটীয়াকৈ দেখাইছিলোঁ আৰু এই মুহূৰ্তত মই যিহেতু 61 নং যিটো ঘাইপথ সেই ঘাইপথত উপস্থিত আছোঁ আৰু এই পথছোৱে আচলতে যিটো জাজিৰ পৰা মককচাং তুলিৰ পৰা আদি কৰি যিটো সংযোগ কৰা যিটো পথ একমাত্ৰ নাগালেণ্ডলৈ যাব পৰা চুবুৰীয়া ৰাজ্যৰ নাগালেণ্ডলৈ যাব পৰা যিটো পথ সেই পথটো এই মুহূৰ্তত এই পৰিৱেশটো দেখাইছোঁ এই মুহূৰ্তত যদি মোক সন্মুখৰ ভাগলৈ চাই তেতিয়াহ'লে ইয়াত বিভিন্ন ধৰণৰ যাত্ৰী যিসকল যাত্ৰী আচলতে নাগালেণ্ডলৈ হ'ল বা বিভিন্ন যিসমূহ স্থানলৈ সেই স্থানলৈ ইয়াৰ যদি আগলৈ চাই তেতিয়াহ'লে আমগুৰি টাউনখন আচলতে ইতিমধ্যে পানীত ডুব গৈছে মুঠৰ ওপৰত ক'ব গ'লে জাজি নৈৰ যিটো ৰূপ সেই ৰূপটো আচলতে অধিক ভয়াৱহ হৈ পৰিছে আৰু এই মুহূৰ্তত সতীৰ্থ মুস্তাকক মই সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাইছোঁ বিভিন্ন স্থানৰ পৰা ইয়াৰ যিসমূহ যাত্ৰী আহিছিলে যাত্ৰীসমূহ এইদৰে আবদ্ধ হ'বলগীয়া হৈছে ইতিমধ্যে ইয়াত আহি SDRF টীম আহি বা NDRF টীম আহি ইয়াত উপস্থিত হৈছেহি উপস্থিত হৈ ইয়াৰ যিসমূহ বান বিধ্বস্ত যিসকল লোক আবদ্ধ হৈ আছে তেওঁলোকক আচলতে ইয়াৰ পৰা উলিয়াই অনা হ'ব আৰু এই মুহূৰ্তত এগৰাকী মহিলা মই দেখা পাইছোঁ বাইদেউ আপোনাৰ পৰা আচলতে জানিব বিচাৰিম এই জাজিৰ পৰা মককচাং সংযোগ কৰা এইটো 61 নং ৰাষ্ট্ৰীয় ঘাইপথ এই পথছোৱাৰ যিটো পানীৰ যিটো পৰিৱেশ সেই পৰিৱেশটো এবাৰ নতুনকৈ দেখিছোঁ যথেষ্ট অসুবিধা হৈছে কি ক'ব হয় যথেষ্ট অসুবিধা হৈছে আমিও আজিলৈকে এনেকুৱা পানী দেখাই পোৱা নাই গতিকে মই সকলোখিনি ৰাইজ সচেতন হ'বলৈ কৈছোঁ সকলো ৰাইজকে মই মুৰাবজাৰ জিলা পৰিষদৰ সদস্য আৰু শিৱসাগৰ জিলা পৰিষদৰ ভাইচ হিচাপে যাক যেনেদৰে পাৰোঁ আমাৰ জিলা প্ৰশাসনকো আমি আহ্বান জনাইছোঁ আমাৰ মন্ত্ৰী মহোদয়সকলো আহিছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে পদক্ষেপ লৈছে SDRF হওক যাক যেনেদৰে পাৰে সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়িছে যথেষ্ট গোটেই প্ৰায় অৰ্ধ শতাধিক গাঁও বুৰিয়ে আছে আমগুৰি টাউনতো পানী মোৰ 7খন পঞ্চায়ত পৰে 7খন পঞ্চায়তে জলমগ্ন হৈ আছে দোলাকাষৰীয়াৰ পৰা আদি কৰি এই নামতি অঞ্চলৰ পৰা আদি কৰি গোটেই অঞ্চলটোৱে পানীত ডুব গৈ আছে গতিকে আমি সকলোকে চৰকাৰক আহ্বান জনাইছোঁ আমি কোনোদিন এনেকুৱা বান পৰিস্থিতি দেখাও নাই ইয়াৰ ওপৰত আলোচনাও হ'ব এতিয়া আৰু আহিছেও আমাৰ মন্ত্ৰী মহোদয়সকলক তেওঁলোকক আমি আহ্বান জনাইছোঁ যাতে আমাৰ এই বান পৰিস্থিতি যাতে কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰে ধন্যবাদ নিশ্চয়কৈ মই এই মুহূৰ্তত সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাইছোঁ এই মুহূৰ্তত SDFৰ যিসমূহ লোক সেই লোকসকল আহি ইয়াত উপস্থিত হৈছে তেওঁলোকে নিজৰ যিসমূহ যাৱতীয় যিসমূহ বস্তু আছে সেই বস্তুসমূহ সাজু কৰিছে আৰু মুঠৰ ওপৰত ক'ব গ'লে এই জাজি নৈয়ে যিদৰে আচলতে সংসাৰী ৰূপ সৃষ্টি কৰিছে তাৰ বিৰুদ্ধে তাৰ পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত মই পোনপটীয়াকৈ দেখাইছোঁ শিৱসাগৰ যিটো মই ইতিমধ্যে কৈছোঁ জাজিৰ পৰা মককচাং সংযোগ কৰা যিটো 61 নং ৰাষ্ট্ৰীয় ঘাইপথ সেই ঘাইপথটোৰ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাইছোঁ এই মুহূৰ্তত সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাইছোঁ কিন্তু এই মুহূৰ্তত যদি মই কওঁ এটা কথা কালি নিশাই যিটো মই ইতিমধ্যে কৈছোঁ যে জাজি নৈ মথাৰি ভঙাৰ পিছতে এই যিটো স্থান আছে এই যিসমূহ স্থান আছে এই স্থানসমূহৰ আচলতে যিটো সংসাৰী ৰূপ সেই সংসাৰী বানৰ যিটো সংসাৰী ৰূপ সেই সংসাৰী ৰূপটো দেখা পোৱা গৈছে মুঠৰ ওপৰত ক'ব গ'লে এই মুহূৰ্তত যদি চাই তেতিয়াহ'লে পথাৰ ৰাস্তা নৈৰ মাজত কোনো পাৰ্থক্য নাই সব একাকাৰ হৈ গৈছে সামগ্ৰিক যিটো পৰিৱেশ এই মুহূৰ্তত যদি কেমেৰাটো যিমান দূৰলৈকে মোৰ সতীৰ্থ আছে সতীৰ্থক জুম কৰিব কওঁ তেতিয়াহ'লে আপোনালোকে বহুত দূৰলৈকে দেখা পাব অকল কেৱল পানী আৰু পানী এই মুহূৰ্তত যদি মই কওঁ জাজি নৈৰ যিটো পৰিৱেশ সেই পৰিৱেশটো অধিক সময় যিমান বাগৰি গৈছে সিমানেই ভয়াৱহ হৈছে যিটো সোঁত সেই সোঁতটো দেখা পাইছোঁ সোঁতটো অতি ভয়াৱহ হৈ পৰিছে ইয়াৰ বিভিন্ন লোক আছে আমি তেওঁলোকৰ লগত আচলতে পোনপটীয়াকৈ কথা পাতিবলৈ চেষ্টা কৰিম মুঠৰ ওপৰত ক'ব গ'লে যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাইছে বহু ঘৰ আচলতে ইতিমধ্যে ডুবি গৈছে এই মুহূৰ্তত এগৰাকী ব্যক্তি মই এই মুহূৰ্তত ইয়াতে দেখা পাইছোঁ এই যিটো পৰিৱেশ সেই পৰিৱেশটো কোনোদিনে দেখা নাছিলোঁ যথেষ্ট অসুবিধা হৈছে কি ক'ব এনেকুৱা কি হৈছে আমি একচুৱেলি ভবা নাছিলোঁ পানীটো ইমান সোনকালে আহি যাব বুলি আগতো হৈছে কিন্তু ইমান নাই হোৱা কিন্তু এইবাৰ বেছি হৈ গ'ল আৰু হৈ গ'ল বাৰু প্ৰকৃতিক কোনো ৰুধিব নোৱাৰে সেইটোতো বেলেগ কথা কিন্তু কথা হ'ল কি প্ৰশাসনৰ ফালৰ পৰা যিখিনি কৰিবলগীয়া কাম থাকে সেই কামখিনি NDRF নহয় ঠিক SDRF দেই SDRFৰ এখন আহি পানি তেওঁলোকে এখন বোট আনিলে বোটখন আনি এতিয়াও সেই তাতে সোমাই আছে তাৰপৰা তেওঁলোকৰ এজনৰ কি হ'ল আনিবলৈ যাওঁতে কন্দুৱে ফুটিলে বুলি ক'লে তাৰপিছত নাই 2-3 ঘণ্টা 4 ঘণ্টা হৈ গ'ল নাই আমি এটাই কৈছোঁ যে এজন মানুহ কিয় আহিব লাগে যদি এনেকুৱা এটা কণ্ডিশ্যনত এজনেই যে জানিব লাগিব কথা নাই নহয় তেওঁলোকে যদি আৰু এজনে জানিলে হয় তেতিয়াহ'লে আমাৰ ইমান মানুহখিনি ইমান কষ্ট নাপায় এতিয়া আপুনি
আপুনি যদি এই বোটখনত উঠি যায় তেতিয়া লাইভ দেখাব পাৰিব যে কোন মানুহ কেনেকৈ আছে। কাৰণ কেলৈ মই একদম নিজেই মানে মই হেৰি হয়, এই বাঁহডাল যে লৈ আহিছোঁ মই বেলেগ কাৰণে নহয়, মই এই বাঁহডালৰ মানে জোৰতহে সোঁতটো বহুত বেছি মানে ধৰি আহিছোঁ। তেওঁলোকে ৰড এডালত ধৰি আছে, কোনোবাই খুঁটা এটাত ধৰি আছে, কোনোবা চামছেটৰ ওপৰত উঠি আছে, কোনোবা কিবা আছে। আমাৰ ক্ষোভ এটাই আছে প্ৰশাসনৰ ওপৰত যে তেওঁলোকে কিয় মানে পলম কৰিছে আৰু 2খন 3খন বা কিবা দিয়া নাই। অন্য জেগাতো হৈছে, আমি সেইটো নকওঁ, অন্য জেগা আমাৰ ইয়াতে বানপানী নহয়, অন্য জেগাতো হৈছে। আমাৰ এটাই ক্ষোভ আছে যে তেওঁলোকে অন্য জেগাতো হৈছে, সেইমতে তেওঁলোকে মানুহ দিয়ক, আমাৰ ইয়াতো দিয়ক। গতিকে আমাৰ মানুহখিনিও বাচক, আনকো বচক, আমি তাত আমাক ক'বলগীয়া একো নাই। আমাৰ এটাই কথা কি ইমান পলম হৈছে। এতিয়া চাওক আপোনালোকে সন্মুখত এয়া দেখিছে নহয়, সন্মুখত এতিয়া এইখন ফিটিং কৰিছে। চাওক আমি কালি সন্ধিয়া 7 বজাৰ পৰা ভুগি আছোঁ, এতিয়া আপোনাৰ 12 বাজি গৈছে, এই 12 বজাত আহি পানি এতিয়া আহি পাইছে। আমাক খুব ক'বলগীয়া এইখিনি। নিশ্চয়কৈ মই এই মুহূৰ্তত সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাইছোঁ। এই মুহূৰ্তত মই উল্লেখ কৰিছোঁ যিটো 61 নং যিটো ঘাইপথ, সেই ঘাইপথটোৰ বৰ্তমানৰ যিটো পৰিৱেশ আৰু এই যিটো পথ, সেই পথটোৱে আচলতে মোককচাং সংযোগ কৰে একমাত্ৰ পথ। মুঠৰ ওপৰত ক'ব গ'লে নাগালেণ্ড সংযোগ কৰে এটা পথ। আৰু এই মুহূৰ্তত যদি মই কওঁ ইয়াৰ যিসমূহ পথ সেই পথটো কিন্তু এই যিটো বানপানী হৈছে বা এই যিটো অভাৱনীয় পৰিস্থিতি হৈছে, জিলা প্ৰশাসন যিদৰে তৎপৰ হ'ব লাগিছিলে, ইয়াৰ স্থানীয় বিধায়কজন যিদৰে তৎপৰ হ'বলগীয়া হৈছে বা এই মুজাকিৰ আহমেদ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।